মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। বহুতো ছাত্ৰ-ছাত্ৰীয়ে ক্লাছ 9ৰ ফাৰ্ষ্ট ইউনিট টেষ্ট এক্সামৰ 2025ৰ কুৱেশ্যন পেপাৰ বিচাৰি আছিলে, গতিকে এই কুৱেশ্যন পেপাৰখন তোমালোকে চাব পৰা। ফুল মাৰ্কছ আছিলে 50, টাইম আছিলে 2 ঘণ্টা। এতিয়া চোৱা ছেকশ্যন 8 কি দিয়া আছিলে। ছেকশ্যন এৰ 1 নম্বৰটোত দিছিল চুজ দ্য কাৰেক্ট আনচাৰ ফ্ৰম দ্য এলটাৰনেটিভছ গিভন বিল'। অৰ্থাৎ ইয়াতে 20টা MCQ টাইপৰ কুৱেশ্যন দিছিলে। ইয়াতে 4টাকৈ অপশ্যন দিয়া আছিল, যিটো শুদ্ধ অপশ্যন সেইটো তোমালোকক বিচাৰি উলিয়াবলৈ কৈছিলে। প্ৰথম কুৱেশ্যনটো আছিল দ্য পেজেছ অফ দ্য ৰিয়েল বুক ৱেৰ। অপশ্যন আছিলে এ ছফ্ট, ড্ৰাই, মাডি এণ্ড য়েলো এণ্ড ক্ৰিংকলি। কাৰেক্ট আনচাৰটি কি হ'ব? কাৰেক্ট আনচাৰটি হ'ব অপশ্যন নম্বৰ ডিত থকাটো য়েলো এণ্ড ক্ৰিংকলি। ঠিক আছে। নেক্সট কুৱেশ্যনটো আমি চাওঁ আহাচোন। কুৱেশ্যন নম্বৰ 2, দ্য ৰিয়েল বুক ৱাজ এবাউট। ৰিয়েল বুকখন কিহৰ বিষয়ে আছিল? শ্বপ, স্কুল, লাইব্ৰেৰী নে অফিচ? ঠিক আছে। 3 নম্বৰ প্ৰশ্নত আছিল টমি লুকড এট মাৰ্গি উইথ এ। অপশ্যন এত আছিলে ছাৰপ্ৰাইজ, অপশ্যন বি এন ইজি মুড, অপশ্যন চি প্লিজাৰ, অপশ্যন ডি ভেৰি ছুপাৰিয়ৰ আই। তোমালোকক যদি এই কুৱেশ্যন পেপাৰসমূহৰ লগত এই কুৱেশ্যন আনচাৰসমূহ লাগে, এতিয়া তোমালোকে ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি আমাৰ এপটো ডাউনলোড কৰি ল'বলৈ নাপাহৰিবা। লগতে ইউটিউবত যদি কুৱেশ্যন আনচাৰখিনি লাগে, তোমালোকে নোৱাৰা আছে, তোমালোকে কমেণ্ট ছেকশ্যনত জনাবা। বা তোমালোকে নিৰ্দিষ্ট কোনোবা প্ৰশ্নৰ উত্তৰ নোৱাৰিলেও কমেণ্ট ছেকশ্যনত তোমালোকে প্ৰশ্নটো লিখি দিবা, আমি উত্তৰটো কমেণ্ট ছেকশ্যনত দিবলৈ চেষ্টা কৰিম। এতিয়া চাওঁ আহা আমি নেক্সট কুৱেশ্যনটি। কুৱেশ্যনটি আছিল মাৰ্গিছ স্কুল ৰুম ৱাজ লোকেটেড এট। অপশ্যন আছিলে এ বিল্ডিং, অপশ্যন বি আছিলে এ হাট, অপশ্যন চি নেক্সট টু হাৰ বেডৰুম, অপশ্যন নম্বৰ ডি ড্ৰয়িং ৰুম। কুৱেশ্যন নম্বৰ 5, মাৰ্গি হেড টু ৰাইট আউট হাৰ হোমৱৰ্ক। অপশ্যন এত আছিলে ইন ৰাছিয়ান, অপশ্যন বি ইন এ পাঞ্চ কোড, অপশ্যন চি ইন ইংলিছ, অপশ্যন ডি ইন ফ্ৰান্স। নেক্সট কুৱেশ্যন, ৰয়েল একাডেমি অফ মিউজিক ৱাজ চিটুৱেটেড ইন। অপশ্যন আছিলে এ পেৰিছ, বি US, চি ইণ্ডিয়া, ডি লণ্ডন। নেক্সট হয় কুৱেশ্যন নম্বৰ 7। কুৱেশ্যনটি আছিলে এভলিন গ্লেনিছ লছ অফ হিয়াৰিং হেড বিন। অপশ্যন আছিলে এ ইনষ্টেণ্ট, বি গ্ৰেডুৱেল, চি ফাষ্ট, ডি কুইক। কুৱেশ্যন নম্বৰ 8টো আছিল এভলিন ৱাজ ডিটাৰমাইণ্ড টু। অপশ্যন আছিলে এ গিভ আপ মিউজিক, অপশ্যন বি এভইড স্কুল, অপশ্যন চি গ' টু এ ডক্টৰ, অপশ্যন ডি লিড এ নৰ্মেল লাইফ। ইয়াৰ উত্তৰসমূহ তোমালোকে যিসকল ছাত্ৰ ছাত্ৰীয়ে জানা কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিবা। কুৱেশ্যন নম্বৰ 9 আছিল এভলিন ফিলছ দ্য মিউজিক থ্ৰু। অপশ্যন এ আছিলে হাৰ ইয়াৰ্ছ, অপশ্যন বি হাৰ হেয়াৰ, অপশ্যন চি হাৰ ফিংগাৰ্ছ, অপশ্যন নম্বৰ ডি হাৰ এণ্টায়াৰ বডি। নেক্সট কুৱেশ্যনটি আছিলে হোৱাট একৰ্ডিং টু এভলিন কেন টেক ওৱান টু দ্য টপ। অপশ্যন এত আছিলে ফেইথ, অপশ্যন বি ডিভোশ্যন, অপশ্যন চি হাৰ্ড ৱৰ্ক, অপশ্যন নম্বৰ ডি ডিটাৰমিনেশ্যন। নেক্সট কুৱেশ্যন, ইছাবল গ্লেনি ৱাজ ইভলিনছ। ইছাবল গ্লেনি ইভলিনৰ কি আছিলে সুধিছে। অপশ্যন আছিলে ইজ এ চিষ্টাৰ, বি টিচাৰ, চি মাদাৰ, অপশ্যন ডিত আছিলে ফ্ৰেণ্ড। নেক্সট কুৱেশ্যন, হু স্পটেড এভলিনছ পটেঞ্চিয়েল। অপশ্যন আছিলে এ হাৰ ফাদাৰ, অপশ্যন বি হাৰ ফ্ৰেণ্ডছ, অপশ্যন চি হাৰ মাদাৰ, অপশ্যন নম্বৰ ডি ৰন ফৰ্বছ। নেক্সট কুৱেশ্যন, দ্য পাৰচেপশ্যন অফ দ্য চেহনাই ৱাজ চেঞ্জড বাই। অপশ্যন এত আছিলে জনচন, অপশ্যন বি এভলিন, অপশ্যন চি বিছমিল্লা খান, অপশ্যন নম্বৰ ডি মাৰ্গি। নেক্সট কুৱেশ্যনটি তোমালোকে চোৱা, বিছমিল্লা খান ৱাজ পপুলাৰলি কল্ড। অপশ্যন এত আছিলে খান চাহাব, অপশ্যন বি বিছমিল্লা চাহাব, অপশ্যন চি কিং চাহাব, অপশ্যন নম্বৰ ডি ওস্তাদ চাহাব। নেক্সট কুৱেশ্যন, চেহনাই ইজ এ ৰিফাইন ভাৰ্চন অফ। অপশ্যন এত আছিলে মাউথ অৰ্গান, অপশ্যন বি গিটাৰ, অপশ্যন চি পুংগি, অপশ্যন নম্বৰ ডি ফ্লুট। নেক্সট কুৱেশ্যন, বিছমিল্লা খান গট ভাৰতৰত্ন ইন দ্য ইয়াৰ। কিমান চনত বিছমিল্লা খানে ভাৰতৰত্ন বঁটা লাভ কৰিছিলে? অপশ্যন এ আছিলে 2001, অপশ্যন বি 2002, অপশ্যন চি 2003, অপশ্যন নম্বৰ ডি 2004। নেক্সট কুৱেশ্যনটি তোমালোকে চোৱাচোন। কুৱেশ্যনটি আছিলে একৰ্ডিং টু বিছমিল্লা খান দ্য ৰিচেষ্ট ট্ৰেডিশ্যন অফ হিন্দুস্তান ইজ। অপশ্যন এত আছিলে আৰ্নিং মানি, অপশ্যন বি মিউজিক, অপশ্যন চি য়োগা, অপশ্যন নম্বৰ ডি পলিটিক্স। নেক্সট কুৱেশ্যন, বিছমিল্লা খান পাছড এৱে ইন দ্য ইয়াৰ। কিমান চনত মৃত্যু হৈছিল তেওঁৰ সুধিছে। নেক্সট কুৱেশ্যন, দ্য পয়েম ৰোড নট টেকেন ইজ এবাউট। ৰোড নট টেকেন যিটো পয়েম আছিল সেইটো কিহৰ ওপৰত আছিলে? নেক্সট কুৱেশ্যন, দ্য পয়েট হোপছ টু গেট ইন দ্য ইনিছফ্ৰী। নেক্সট ছেকশ্যন বিটো চোৱা, ইয়াতে 3-4টামান 1 নম্বৰৰ প্ৰশ্ন দিছিলে। ঠিক আছে, এইকেইটা। তাৰপিছত 2 নম্বৰৰ কুৱেশ্যন দিছিল হোৱাট ছাবজেক্ট ডিড মাৰ্গি এণ্ড টমি লাৰ্ণ। গতিকে একেবাৰে ইজি আহিছিলে কুৱেশ্যন পেপাৰখন। তোমালোকৰ ইয়াৰ পৰা বহুকেইটা কুৱেশ্যন তোমালোকৰ পৰীক্ষাত কমন আহিব। গতিকে এই কুৱেশ্যন পেপাৰখন তোমালোকে ফ'ল' কৰিব পৰা। গ্ৰামাৰৰ তোমালোকে কিন্তু কমন চাই নাযাবা, গ্ৰামাৰৰ কমন কিন্তু তোমালোকৰ নপৰে। এই টেক্সট বুকৰ ৰিলেটেড যিখিনি কুৱেশ্যন আছে তাৰ পৰা তোমালোকে চালে কমন আহিব। আৰু কুৱেশ্যন পেপাৰসমূহৰ লগতে কুৱেশ্যন আনচাৰসমূহ আমাৰ এপত পাবা। যিসকল ছাত্ৰ ছাত্ৰী এপটো ডাউনলোড কৰি লোৱা নাই, এতিয়া ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি এপটো ডাউনলোড কৰি ল'বলৈ নাপাহৰিবা। চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিবা।